বৃহত্তৰ হোজাই জিলাৰ ব্ৰাহ্মণ সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত জনাৰ্দন চক্ৰৱৰ্তীৰ দেহাৱসানত শোকস্তব্ধ সমগ্ৰ হোজাই জিলা। অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হয় সদৌ হোজাই জিলা ব্ৰাহ্মণ সমাজৰ সৈতে ভালুকমাৰী শ্ৰী শ্ৰী মালিকবাৰী সমিতিৰ সভাপতি সম্পাদক তথা সমূহ সদস্যবৃন্দ। উল্লেখযোগ্য যে তেওঁ কেৱল এজন যাজনিক ব্ৰাহ্মণ নহয়, তেওঁ আছিল এজন সমাজসেৱক তথা এজন বিশিষ্ট শিল্পী। নাটকৰ পৃথিৱীত আছে তেওঁৰ বহু অৱদান। বিভিন্ন কলা কৌশলৰ মাজেৰে দৰ্শকক আনন্দ দিয়াৰ বাবে বহুতৰ মুখে মুখে তেওঁ ডিস্কো ঠাকুৰ বুলি মাতিছিল। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। হোজাই জিলা ব্রাহ্মণ সভার সমিতিবৃন্দ, আমাদের হোজাই জেলা যখন প্রথম সেই ব্রাহ্মণ সমাজ গঠন করা হয় তখন ছিলেন আমাদের প্রয়াত কল্যাণ চক্রবর্তী মহোদয়। উনি ছিলেন সভাপতি। ওনার পরিচালনায় হোজাইতে আমাদের প্রথম চাউলবাজার কালী মন্দিরে যজ্ঞ অনুষ্ঠান হয়। উনি যাওয়ার সময় বলছিলেন যে আমি এখন যেতেছি, তোমরা কিন্তু এই জিনিসটা বজায় রাখিয়ে চলিও, যাতে এটা চিরদিন এটা থাকে। যাই হোক, উনি বিদেশ গেছিলেন, বেঙ্গল গেছিলেন, ওইখানে উনি প্রয়াত হয়ে গেলেন। যে প্রয়াত হওয়ার পরে তো ওনার আর যেটা আশা ছিল সেই আশাটুকু আমরা পূরণের জন্য পুনর্বার আমরা হোজাইতেই জাঙ্গরি আশ্রমে এই বিষ্ণু মহাযজ্ঞ করা হয়। তখন ছিলেন সভাপতি ছিলেন আমাদের শ্রীযুত দেবজিৎ চক্রবর্তী। ওনার পরিচালনায় আমরা এখানে যজ্ঞ পরিচালনা করি। তার পরবর্তীতে আমাদের আসলেন, না তখনও ছিলেন দেবজিৎ চক্রবর্তী। পরবর্তীতে রাম ঠাকুর মন্দিরে যজ্ঞ হয়, তখন সভাপতি কে ছিলেন? জনার্দন চক্রবর্তী। তখন কিন্তু জনার্দন চক্রবর্তী ছিলেন। ওইখানে যজ্ঞানুষ্ঠান সুন্দরভাবে চালানো হয়েছে। তার পরবর্তীতে আমাদের আসলাম ভালুকমারি রামনগর লক্ষ্মীনারায়ণ মন্দির। সেখানে আপনারা তো জানেন কীভাবে যজ্ঞটা পরিচালনা করা হয়েছে, সুন্দরভাবে পরিচালনা করছিলেন। তার পরবর্তীতে আইলেন আমাদের দেবজিৎ চক্রবর্তী, বিরামপুরে হইল। মানে তেওঁ তৃতীয় নম্বৰ নে চতুৰ্থত তেওঁ সভাপতি হৈছিলে? তৃতীয়। তৃতীয়তে আজিৰ দিনটোত তেওঁৰ অন্তিম সংস্কাৰ ক'বলৈ গ'লে, যিহেতু তেওঁ আজি পৰলোকপ্ৰাপ্তি হৈছে, দেহাৱসান হৈছে, সেই সন্দৰ্ভত ব্ৰাহ্মণ জিলা সদৌ হোজাই জিলা ব্ৰাহ্মণ সভা হিচাপত আপোনালোকে কি জনায়? আমি এতিয়া তেওঁতো প্ৰাপ্ত হৈ গ'ল, প্ৰয়াত হৈ গ'ল। আমাৰ ব্ৰাহ্মণ সমাজ, হোজাই জিলাৰ ব্ৰাহ্মণ সমাজে তেওঁৰ বিদেহী আত্মাৰ মুক্তি কামনা কৰোঁ। আৰু তেওঁ যে কি আছিলে এইটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। তেওঁৰ জীৱনে বহুবিধ বিদ্যা আছিলে, তেওঁৰ বহুবিধ বিদ্যা আছিলে, জনপ্ৰিয় আছিলে। এই মালিকবাৰীলৈ তেওঁ দক্ষিণা দিয়ক নিদিয়ক তেওঁ চলাই গৈছিলে। আৰু তেওঁৰ লগতে আমি তো প্ৰায় কালিও কথা বাৰ্তা হৈছে। তেওঁ যে এনেকৈ আমাক এৰি এই শোকসাগৰত পেলাই থৈ যাব আমি ভবা নাছিলোঁ। কালি 9টা বজাত কথা বাৰ্তা পাতিলোঁ। তেওঁৰ ধাৰাই আমি বহুত শিকিলোঁ। তেওঁৰ পৰা এই যে সকাম নিকামবিলাক কৰিবলৈ হ'লে তেওঁৰ পৰাই আমি বহুত শিকিছোঁ। তেওঁক হাত ধৰি, আমাক হাত ধৰি তেওঁ শিকাইছে। মুঠতে এজন মানে বিজ্ঞ ব্ৰাহ্মণ হিচাপত তেওঁ হোজাই জিলাত আছিলে, হিচাপত তেখেত আছিলে। আৰু অকল ব্ৰাহ্মণৰ কাম নহয়, নাট্য অভিনয়তো তেওঁ, যাত্ৰাকালতো তেওঁ আমাৰ আছিলে, তেওঁ পাৰদৰ্শ আছিলে তেওঁ। গতিকে তেওঁৰ প্ৰয়াতে আমি সকলো হোজাই জিলাৰ ব্ৰাহ্মণ সমাজে মৰ্মাহত হৈছোঁ। আৰু তেওঁৰ বিদেহী আত্মাটা যাতে মুক্তি হয়, সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইবুলি আমাৰ বক্তব্য ইয়াতে সামৰিলোঁ। কি জনাব দাদা? যিহেতু দেখা গৈছে যে হোজাই জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি আছিলে তেওঁৰ জনাৰ্দন চক্ৰৱৰ্তী, আজি তেওঁৰ অন্তিম দিনটো, অন্তিম সংস্কাৰ কৰিবলৈ আজি শ্মশান ঘাটত সকলো জাতি জনগোষ্ঠী সকলো আহি পেলাই উপস্থিত হৈছে। আৰু ইতিমধ্যে দেখা গৈছে যে পাটনি জনগোষ্ঠীৰ তৰফৰ পৰা আপোনালোকে আহি পেলাই উপস্থিত হৈছে। এই সন্দৰ্ভত আপোনালোকে কি মন্তব্য জনাব এজন বিজ্ঞ ব্ৰাহ্মণ হিচাপত হোজাই জিলাৰ? আজ ভোর 5টায় সূর্যরশ্মি উদিত হওয়ার সেই মুহূর্তে আমাদের হোজাই জেলার পাটনি সমাজ প্রতিষ্ঠিত ব্রাহ্মণ
জনার্দন চক্রবর্তী প্রয়াত হয়েছেন। কিছুদিন হয়তো আরও থাকতে ভালো হতো, কিন্তু নিয়তির সেই অন্তিম ডাক আসার পরে কেউ থাকতে পারে না। আমরা মর্মাহত। আমরা হুজাই জেলা পাটনি সমাজ উন্নয়ন সমিতির কয়েকজন সদস্য আজ এই মহাশ্মশানে উপস্থিত হয়েছি এবং ওনার আত্মা যেন ঈশ্বরের পাদপদে যায় সেটাই আমরা কামনা করি। অসৌতমা সৎগময়, তমস্য মা জ্যোতির্গময়, মৃত্যুং মা অমৃতগময়। নমস্কার। জনামতে আপুনি তেখেতৰ এজন বিশেষ বন্ধু স্থানীয় ব্যক্তি আছিলে, সেই হয়। সন্দৰ্ভত আপুনি কি জানিব বিচাৰে? এজন বন্ধু আপোনাৰ পৰা বৰ্তমান আজিৰ দিনটোত নাইকিয়া হৈ গ'ল ক'বলৈ গ'লে। ওনার যে প্রতিভা ছিল সেটা শিক্ষণীয়। আমি ওনার সাথে ওতপ্রোতভাবে জড়িত ছিলাম। উনি সমাজের কল্যাণে বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে উনি সব্রতভাবে জড়িত ছিলেন। উনি আমাদের কাছে আজ নেই, কিন্তু থাকলে হয়তো ভালো হতো। হ্যাঁ, কি বলবো, ঈশ্বর ওনাকে নিয়ে গেছেন। আমাদের সমাজের অনেক ক্ষতি হয়েছে। কিছুদিন হয়তো উনি থাকলে ভালো হতো। দাদা কি জানে? তুমি এক মিনিট ডাইরেক্ট হইব নি? আমি মন্দির হিসেবে প্রশ্ন একটা বানাই দাদা জনাব কি, যিহেতু দেখা গৈছে যে ভালুকমাৰী যিটো বৃহত্তম অঞ্চল আছে ভালুকমাৰী গাঁও পঞ্চায়তৰ ভিতৰত, আৰু ভালুকমাৰী গাঁও পঞ্চায়তৰ ভিতৰত আটাইতকৈ ডাঙৰ বা বৃহত্তৰ সমাজ হিচাপত মন্দিৰ হিচাপত ভালুকমাৰী মালিকবাৰী বুলি গম পায়, আৰু এই মালিকবাৰীৰ সভাপতি হিচাপত আপুনি আছে। আজি মালিকবাৰীত দেখা গৈছে যে এইগৰাকী বিজ্ঞ যিগৰাকী ব্ৰাহ্মণ তেওঁৰ অন্তিম সংস্কাৰ কৰি আছে। সভাপতি হিচাপত আজি এই চৌহদৰ ভিতৰত তেওঁৰ যে মৃতদেহ সংস্কাৰ কৰি আছে, সেই সন্দৰ্ভত আপুনি কি জনাব বিচাৰে? আমার প্রয়াত জনার্দন চক্রবর্তী মহাশয়ে আজি বিগত দিনৰ পৰা আমাৰ যিটো মন্দিৰ বিভিন্ন পূজা পাৰ্বণ কৰি আহি আছে। বিশেষকৈ আমাৰ এই অঞ্চলৰ পাটনি জনগোষ্ঠীসকলৰ যিকোনো শ্ৰাদ্ধ শান্তি বিয়া বাৰু চবেই কাম কৰে। এখেতে কিঞ্চিত এটা লৈ পেলাই আমাক মৰম চেনেহৰ মাজেৰে পূজা পাৰ্বণ আমাক কৰাই দিয়ে। এখেতৰ এটা বিশেষ গুণ আছিল, কাৰণ এখেতৰ এটা মানে আত্মবিশ্বাস আছিল যে এইসকল আমাৰ যজমান নহয়, এখেত আমাৰ খেতি, বা আমি এখেতক যিমান পাৰোঁ সহায় সম্বল হিচাপে কৰোঁ। আৰু বিশেষকৈ এখেতে এই অঞ্চলৰ মানে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল। এখেত ব্ৰাহ্মণ সমাজৰ এবাৰ সভাপতি হৈছিল। এখেতে এজন মেজিচিয়ান, এখেতে এজন ৰাইটাৰো ক'ব পাৰি। লাষ্টত এখেতে কিছু তন্ত্ৰ মন্ত্ৰৰ প্ৰতিও আগ্ৰহী হৈছিল, কিছু কামো কৰিছে। গতিকে এখেত মানে এখেতৰ যিটো পাৰদৰ্শিতা, এখেতৰ যিটো ভাৱ অনুভূতি, সমাজৰ প্ৰতি যিটো সহানুভূতি, এইটো মানে আমি মানে ভাবিব লগা। আৰু আমি এখেতক হেৰাই পেলাই আমাৰ বিশেষ মানে ক্ষতি হৈছে, যিটো আমি সমাধান কৰাবলৈ সম্ভৱ নহ'ব। বিশেষকৈ এখেতে এই সমাজৰ আমাৰ উচ্চ নিজ ভেদাভেদ এৰি কৰি পেলাই আমাৰ যিটো সমাজৰ প্ৰতি মানুহৰ যিটো আচাৰ ব্যৱহাৰ, কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি এখেতে এজন নাট্যকাৰো আছিল। এখেতে আমাক বিভিন্ন বস্তুৰ বিষয়ে হেৰি কৰিছিল। আৰু বিশেষকৈ মোৰ কথা কৈছোঁ, মোৰ লগত ব্যক্তিগত এখেতৰ সম্পৰ্ক আছিল। মই দাদু বুলি মাতোঁ। কিবা অসুবিধা পৰিলে এখেতৰ লগত আমি আলোচনা কৰোঁ, আমি সমাধান পাই যাওঁ। এখেতে গীতাৰ প্ৰতি যথেষ্ট জ্ঞান আছিল। মাজে মাজে মোৰ লগত এখেতৰ গীতা জ্ঞান সম্পৰ্কে মোৰ লগত এটা আলোচনা হয়। আৰু সেই ব্ৰাহ্মণ সমাজৰ এটা সংস্কাৰ আনিবলৈ বিচাৰিছিল। গতিকে এখেতে ব্ৰাহ্মণ সমাজৰ নিশ্চয়, কাৰণ যিকোনো বস্তু এটাৰ সংস্কাৰৰ দৰকাৰ পৰে। সেই হিচাপে এখেতে ব্ৰাহ্মণ সমাজৰো কিছু সংস্কাৰ আনিছে। আৰু বৰ্তমানে যিটো আমাৰ সমাজৰ যিটো বিশৃংখলা, এই বিশৃংখলাৰ প্ৰতি এখেতে যাতে সমাজখন একটু সুঠাম বা সুন্দৰভাৱে সৃষ্টি হয়, বা যুৱক চামক যাতে সৎ পথে পৰিচালিত হয়। আজিকালি যিটো আমাৰ ড্ৰাগছ, ব্লু ফিল্ম, বিভিন্ন যি বস্তুৰ প্ৰতি এখেতে
মোৰ লগত সদায় আলোচনা কৰে যে আমাৰ আজি এই সমাজখন কোনফালে গতি কৰিছে, এই সমাজখন কেনেকৈ আমি ডেভেলপ কৰিম। তেতিয়া মোৰ ব্ৰাহ্মণ হিচাপে মোৰ কিছু কৰ্তব্য আছে, কাৰণ এই সন্তানবিলাক মোৰে সন্তান, কাৰণ মোৰ যজমানৰ সন্তান মানে মোৰ নিজৰ সন্তান, এই বুলি মোৰ লগত সদায় আলোচনা কৰে। আমি দুজনে মাজে মাজে এই বিষয়ে আলোচনা কৰোঁ। আৰু ইয়াত আমাৰ যিটো সমাজৰ মানুহ, আমাৰ যি চামদা আছে, আমাৰ নিপন্দ খুৰা আছে, আমাৰ উত্তম সৰু বাইটি আছে, এখেতসকলেও এই বিষয়লৈ আমি চিন্তিত। আজি এই মন্দিৰখন আমাৰ একচুৱেলি আমি যিমানখিনি হ'ব লাগিছিল সেই হিচাপে কৰিব পৰা নাই। এই বিষয়ে এখেতে চিন্তা কৰিছিল যে কেনেকৈ আমি মন্দিৰখন ডেভেলপ কৰিব পাৰোঁ আৰু পূজা পাৰ্বণকেইটা কেনেকৈ সুচাৰুৰূপে আমি কৰিব পাৰোঁ। কাৰণ এই মন্দিৰখন এটা এই অঞ্চল নহয়, মানে বৃহত্তৰ বালুংগুৰি অঞ্চল, মানে লংকা অঞ্চলৰ পৰা দৰ্শনাৰ্থী আহে, পূজাৰী আহে, বহুত বিভিন্ন হয়, কিন্তু আজিলৈকে আমি স্থায়ী পূজাৰী কৰিব পৰা নাই। এখেতক আমি বাৰ বাৰ অনুৰোধ কৰিছিলোঁ যে আপুনি ইয়াত স্থায়ী হৈ থাকক, কিন্তু যিটো অৱস্থা অকলশৰীয়া হিচাপে এখেতে ইয়াত থাকিব পৰা নাই। সেই হিচাপে এই মন্দিৰখনৰ প্ৰতি এখেতৰ যিটো আস্থা আছিল বা বিশ্বাস আছিল, বা এখেতে যিটো মন্দিৰৰ প্ৰতি যিটো প্ৰেম আছিল, এই প্ৰেমটো আজি আমি যিজন মানুহে প্ৰেম কৰিছিল এই মানুহটো আজি নাই। এই মানুহটো নাইকিয়া হোৱাৰ কাৰণে আমি আজি বৰ দুখিত আৰু আমি অন্তৰত মানে বৰ দুখ পাইছোঁ। আৰু এখেত যোৱাৰ কাৰণে আমাৰ সমাজৰ অপূৰণীয় ক্ষতি, যিটো